ধৰণৰ বিলৰ পৰা মাছ আহিছে, থলুৱা মাছ আহিছে, ডাঙৰ মানে ধৰক ৱেটৰ মাছ আহিছে আৰু ৱেটৰ মাছ ৰাইজে মানে কাষ্টমাৰেও ভিৰ কৰিছে আৰু নিছেও। আৰু বজাৰখনত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহে অসমৰ বিভিন্ন প্ৰান্তৰ বিলৰ পৰা আহে, সকলো ধৰণৰ মাছ, বিধৰ মাছ বিভিন্ন প্ৰান্তৰ পৰা আহে যেনেকুৱাই বিচাৰে তেনেকুৱাই মাছ পাব। আৰু তাৰ কাৰণে অসমবাসী ৰাইজলৈ ভোগালী বিহুৰ শুভেচ্ছা মই জনালোঁ মোৰ ফালৰ পৰা। সকলো ৰাইজকে নিমন্ত্ৰণ জনাইছোঁৱে আৰু যে আমাৰ বছৰকৰ মানে ভোগালী বিহু আহে নেগেটিং বজাৰলৈ। সকলো যি বিচাৰে মাছৰ পৰা ধৰি মাংসলৈকে সকলোখিনি ইয়াত ব্যৱস্থা কৰি দিয়া হৈছে ৰাইজক। আমাৰ ইয়াত স্থানীয় যিবিলাক মাছ আছে ধৰি লওক সেইবিলাক উপলব্ধ হয় আৰু ৰাইজৰ সঁহাৰি যথেষ্ট পৰিমাণে পোৱা দেখা গৈছে। যোৱাকালিৰ পৰা আমাৰ স্থানীয় মানে যিবিলাক মাছ বিক্ৰী হৈ আছে ইয়াত আৰু আজি পুৱাৰ পৰাই মানুহৰ সমাদৰ পোৱা গৈছে। গ্ৰাহকৰ সমাদৰ যথেষ্ট ভাল। মানে পুঙনি বিলৰ আছে, ৰঙাগৰা ঘাটৰ আছে, দিছৈ চাৰিআলি, আপোনাৰ গেন্ধালি, তেনেকৈ বিভিন্ন প্ৰজাতিৰ মাছ আছে জড়িত হয়। প্ৰায় 10 বছৰ জড়িত হ'ল। আজি প্ৰায় 3মান বজাৰ পৰা ভিৰ হৈছে। হয়, আজি পুৱা 3মান বজাৰ পৰাই গ্ৰাহকৰ পোৱা গৈছে। সকলোকে কি ক'ব সকলোৱে? তাকেতো আমাৰ ইয়াত বিভিন্ন প্ৰজাতিৰ মাছ মানে থলুৱা মাছ পোৱা যায়। আহক দেৰগাঁওবাসী ৰাইজ, ইয়াত মানে বিভিন্ন উচিত দামত ভাল মাছ পোৱা যাব। ভোগালী প্ৰাকখনত আমি আশা কৰিম যে ভোগালী উৎসৱে মেজি জুই আমাৰ সকলোৱে সমাজত থকা অসংস্কৃতি দুঃসংস্কৃতিবিলাক আছে সেইবিলাক নিপাত যোৱা সৰ্বাংগীন অসমীয়া সমাজ সৃষ্টি হওক। যাৰ মনত মানৱতাবোধ থাকে, হৃদয়ৰ বহল কোণত ৰাইজক আৱৰি লোৱা বা আধুনিকতাৰ প্ৰবল মানৱতাবোধ থাকে, মানুহ হওক, সঁচা মানুহ হওক আৰু সঁচা এখন অসমীয়া সমাজ হওক, সেইখিনি কামনা কৰিছোঁ। আমাৰ এই অঞ্চলৰ এজন জনপ্ৰিয় ভাতৃ আমাৰ ঘৰৰ বুমণি দাস, এওঁ স্থানীয় থলুৱা মাছ আজি বহু বছৰ ধৰি ৰাইজক অতি সুলভ মূল্যত, মানে যিবিলাক বজাৰতকৈ অতি কম মূল্যত মানুহৰ যোগান ধৰি আছে। আৰু আমি যেতিয়া স্থানীয় মাছৰ প্ৰয়োজন হয় বা মোৰ নিজেও ফিচাৰী আছে, ফিচাৰী মাছো ইয়ালৈ কেতিয়াবা আহে, কিন্তু আমি বুমণিৰ ওচৰলৈকে আহোঁ আৰু এবাৰ মাছ ক্ৰয় কৰা বিভিন্ন আপোন মানুহক বিহু বুলিয়েই মাত এষাৰ মাতিবলৈ যাওঁ। এইটো পৰম্পৰা মই বহু বছৰ ৰক্ষা কৰি আছোঁ। এইবাৰো আমাৰ গেলাবিল আৰু ব্ৰহ্মপুত্ৰৰ মাছ বুমণিৰ পৰা আমি ক্ৰয় কৰিবলৈ আহিছোঁ, স্থানীয় মাছ। আৰু বিহুতটো সদায় স্থানীয় মাছ দি পেলাই আপোন মানুহে মাত এষাৰ মাতিব লাগে। মই মাছ ক্ৰয় কৰিবলৈ আহিলোঁ আৰু ভাল লাগে, বিভিন্ন ধৰণৰ গ্ৰাহকসকল ইয়ালৈ আহে। আৰু বুমণিৰ আচাৰ ব্যৱহাৰ যথেষ্ট ভাল, বা দৰদাম তেখেতে খুব ৰেপি নাথাকে, সুলভ মূল্য দিয়ে। সেইকাৰণে বুমণিৰ দোকানলৈ আহিলে মনটো ভাল লাগে। মই আশা কৰিম সকলো আহক, বুমণিৰ দোকানৰ পৰা স্থানীয় মাছ ক্ৰয় কৰক, সুলভ মূল্যৰ মাছ ক্ৰয় কৰক। তেখেতক এজন অসমীয়া খিলঞ্জীয়া এজন যুৱক হিচাপে তেখেতৰ সহায়ৰ হাত আমি আগবঢ়াব লাগে, তেখেতক আমি আগবঢ়াই নিব লাগে, এইটো আমাৰ দায়িত্ব। গতিকে পুনৰবাৰ সকলোলৈকে ভোগালী আন্তৰিক শ্ৰদ্ধা ভক্তিপূৰ্ণ সেৱা নিবেদন কৰিছোঁ। আপোনালোকলৈও চেনেলৰ সকলোলৈকে ভোগালী উৎসৱৰ হিয়াৰ পৰা অভিনন্দন জ্ঞাপন কৰিছোঁ। মণিৰ মাছৰ দোকানলৈ মাছ দোকানত সকলোকে স্বাগতম জনাইছোঁ। আপোনাৰ দোকানত আজিও যথেষ্ট ভিৰ, কি ক'ব? হয়, আমাৰ দোকানত যোৱাকালিৰ পৰা মানে ভোগালী বিহু উপলক্ষে যথেষ্ট ভিৰ দেখা গৈছে। যোৱাকালিও আমাৰ যথেষ্ট পৰিমাণৰ মাছ বিক্ৰী হৈছে। স্থানীয় যিবিলাক আমাৰ ওচৰৰ যিবিলাক বিল আছে ধৰি লওক, সেই বিলবিলাকৰ পৰা বিভিন্ন প্ৰজাতিৰ ৰৌ, বৰালি বা বাহু, চিতল আহিছে, বিক্ৰী হৈছে গ্ৰাহকে। আজিও ৰাতিপুৱাৰ পৰা মানে প্ৰায় সংখ্যক মাছ বিক্ৰী প্ৰায় হৈছেই আৰু আহি আছে মাছ তেনেকৈ। কেনেকুৱা গ্ৰাহকৰ সহায়? কিমান ওজনৰ আহিছে আপোনাৰ ইয়াত? কিমান ওজনৰ? মোৰ 6-7 কেজি ওজনৰ বাহু পাব, ডাঙৰ বাহু আছে, ৰৌ আছে তেনেকৈ 7-8 কেজি, চিতল পাব। আপুনি সহায় কৰে, এইবাৰ হয়তো কৰিছে? হয়, আমাৰ ইয়াৰ পৰা 2-4জনে বেলেগত বিক্ৰী কৰিও সা সুবিধা কৰিছে। মানে বহু বছৰ হ'ল আপুনি ব্যৱসায়ৰ লগত জড়িত? মোৰ 10 বছৰ হ'ল ব্যৱসায়ৰ লগত জড়িত। চিতল 700 টকা, বাহু 600 টকা আৰু বিহেড গাছ 300 টকা। গ্ৰাহকৰ ভিৰ কেনেকুৱা? গ্ৰাহকৰ ভিৰ তবাম। এইখন কোন বজাৰ? আমাৰ 3 নম্বৰত হাট ছুপাৰ মাৰ্কেটৰ কাষতে বহোঁ আমি। এখন থলুৱা মাছ ক'ৰ পৰা আহে ইয়াত আমাৰ ব্ৰহ্মপুত্ৰ আহে, দিছৈ বিলৰ আহে, বামুণ বিলৰ আহে আৰু মালৌ পথাৰৰ আহে। আমাৰ ইয়াত থলুৱা মাছ যথেষ্ট ভিৰ হৈছে। গ্ৰাহক যথেষ্ট ভিৰ। কিমান সময়ৰ পৰা আহিছে? ৰাতি 3টা বজাৰ পৰা লাগিছে এখন বজাৰ। 3টা বজাৰ পৰা গ্ৰাহক কালি হোৱাটছএপত দিয়া হৈছে ইমান ডাঙৰ মাছ আছে বুলি। আৰু লগতে আজি আমাৰ এইখন বজাৰত গ্ৰাহকে খুব আনন্দৰে ল'বলৈ পায়। কোনো ইয়াত আমাৰ বৰ বেয়া স্বভাৱটো নাইকিয়া ৰাইজৰ। মাছ লৈ যাব পাৰে, সাধাৰণ হিচাপে আৰু।
নমস্কাৰ, মই সকলোলৈকে ৰাইজলৈ মাঘ বিহুৰ শুভেচ্ছা জনালোঁ। নেঘেৰিটিং বজাৰৰ মল্লিচি মই ক'ব বিচাৰোঁ, সকলো ৰাইজে ইয়াত যেনেকুৱাই মাছ বিচাৰিব তেনেকুৱাই পাব। ইয়াত ব্ৰহ্মপুত্ৰ আহে, গেলাবিল, ধনচিৰি, কাকডোঙা, দিছৈ, বৰবিল, সকলো ঠাইৰ পৰা মালৌ পথাৰৰ মাছ আহে। সকলো ফিলৰ পৰা মাছ ইয়াত লোকেল মাছ পোৱা যায় আৰু যেনেধৰণে বিচাৰে তেনেধৰণে ইয়াত মাছ পায়। 3মান বজাৰ পৰা ইয়াত ৰাইজ আহিছে। সকলো ৰাইজে যেনেধৰণে বিচাৰিছে তেনেধৰণে মাছ পাইছে আৰু ডাঙৰ মাছ পায় 25 কেজিৰ পৰা 20 কেজি, 10 কেজি, 8 কেজি, 5 কেজি, 4 কেজি, যেনেধৰণে বিচাৰে তেনেধৰণে মাছ পায় ইয়াত। হয় হয় ছাৰ, ইয়াত সকলোৱে নামি ৰাস্তাৰ কাষতে যে বজাৰখন আৰু মাছ ভাল পায়, লোকেল মাছ পায়, সেইকাৰণে ইয়াত মিনিষ্টাৰসকলেও নামি মাছ লৈ যায়। ইয়াত ফৰালি হোৱাৰ পৰা মানে ৰুট যিটো পাতি দিলে, ৰেলিং দিয়াৰ কাৰণে অলপ ৰাইজে অসুবিধা পায়, তাৰ কাৰণে নামিবলৈ অলপ অসুবিধা শান্তি পাইছে। গ্ৰাহকৰ বৰ্তমান হৈ আছে আৰু ভাল লাগিছে। ৰাইজে এই নেঘেৰিটিং চাৰিআলিৰ পৰাই কিছু লোকেল মাছ সংগ্ৰহ কৰিবৰ বাবে ইজন সিজনকৈ আহি আমাৰ বজাৰত সোমাইছেহি আৰু নিও আছে, ভালো পাব। আৰু সদৌ অসমবাসী ৰাইজলৈ আমি ওলগ যাচিছোঁ, তেওঁলোকে সুলভ মূল্যত আমাৰ এই নেঘেৰিটিং মাৰ্কেটৰ পৰা মাছ সংগ্ৰহ কৰিব পাৰিব। মানে ভালেই লাগে, পুৰণা বজাৰ এখন, আমাৰ নেঘেৰিটিং দেৰগাঁও অঞ্চলৰ ভিতৰতে নাম থকা বজাৰ। গতিকে ইয়াতে আহি আমি মানে মাছ লৈ আগৰ পৰাই আহোঁ আৰু মাছ ল'বলৈ, ওচৰতে ঘৰ মোৰ, গতিকে মাছটো ভালেই পায় বাৰু, ইয়াত এটা নাম আছে। গতিকে আহিলোঁ আৰু বিহু বুলি এসাঁজ উৰুকা বুলি, বাকী চবলৈকে শুভেচ্ছা যাচিলোঁ বিহু। গ্ৰাহকৰ ভিৰ মানে মোটামুটি ঠিকে আছে, বেয়া যে নহয় আৰু আপোনাৰ আমাৰ এতিয়া মাছ আছে, ৰাইজে মোটামুটি বিকি আছোঁ আৰু। আৰি আছে, এনেকৈ দেখিছে ৰাইজে, আৰি আছে, ডাঙৰ বাহু আছে, এইফালে আহক। আপোনাৰ আৰি আছে, পিঠিয়া আছে, ডাঙৰ বাহু আছে, ডাঙৰ ভেও আছে, তেনেকৈ আৰু বিকি আছোঁ। ৰাইজ আহি আছে, গৈ আছে, বিকি ভালেই লাগিছে, ভাল লাগিছে।